1 লাখ টকা দিয়ক আৰু চাকৰি লওক। কি চৰকাৰী কি ঠিকাদাৰী সকলোতে এতিয়া কেৱল চাকৰিৰ বেহা। এইবাৰ সৌৰশক্তি আঁচনিৰ নামত চাকৰি বেচিছে একাংশই। কোন এই চাকৰি বেপাৰী ত্ৰিমূৰ্তি নজমুল, ৰেহান, শ্বাহৰুখ? সৌৰশক্তিৰে গাঁৱে গাঁৱে প্ৰতিখন ঘৰ উজ্বলোৱাৰ লক্ষ্যৰে দেশত আৰম্ভ হৈছে প্ৰধানমন্ত্ৰীৰ অভিলাষী সূৰ্যঘৰ আঁচনি। দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ৰাজ্য চৰকাৰৰ তত্বাৱধানত আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনি ৰূপায়ণৰ কাম কাজ। এই আঁচনি ৰূপায়ণৰ লগতে প্ৰয়োজনীয় বিভিন্ন পদত নিয়োগৰ বাবে ৰাজ্যৰ শক্তি বিভাগে দায়িত্ব দিছে ঠিকাদাৰী প্ৰতিষ্ঠানক। ৰাজ্যত সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ বিভিন্ন স্তৰত কাম কাজ তদাৰক তথা সম্পূৰ্ণ কৰিবলৈ জিলাভিত্তিক নিয়োগ কৰা হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, সাব ডিভিজনেল হেড, চাৰ্কেল ছুপাৰভাইজাৰ আৰু ভিলেজ এছিষ্টেণ্ট পদত। আনহাতে নামনি অসমত সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ দায়িত্ব লাভ কৰিছে ৰজেইন ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ অধীনস্থ অসম সোলাৰ নামৰ প্ৰতিষ্ঠানে। নামনি অসমৰ বঙাইগাঁও, দক্ষিণ শালমৰা, মানকাছৰ, ধুবুৰী, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ আৰু চিৰাং জিলাত সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ দায়িত্ব লাভ কৰিছে এই অসম সোলাৰ নামৰ প্ৰতিষ্ঠানটোৱে। এই প্ৰতিষ্ঠানটোৱে আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পদসমূহ পূৰণৰ বাবে দায়িত্ব অৰ্পণ কৰে ৰিজিট এডুকেশ্যনেল ইনষ্টিটিউট কনচালটেঞ্চি নামৰ এটা প্ৰতিষ্ঠানক। মহানগৰীৰ ভেটাপাৰাস্থিত ৰিজিট এডুকেশ্যনেল ইনষ্টিটিউট কনচালটেঞ্চি নামৰ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। বিজ্ঞাপন অনুসৰি সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ পাছত ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰাৰ অভিযোগ ৰিজিট এডুকেশ্যনেল ইনষ্টিটিউট কনচালটেঞ্চি নামৰ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। অভিযোগ অনুসৰি এই প্ৰতিষ্ঠানটোৱে নামনি অসমৰ 7খন জিলাত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি খালী ৰাখিছে বিভিন্ন পদ। ভালদৰে মন কৰক এই তালিকাকেইখন। এনেদৰে এই 7খন জিলাত খালী ৰখা হৈছে বিভিন্ন পদ। অভিযোগ মতে খালী কৰি ৰখা একোটা পদ বিক্ৰী কৰা হৈছে 1 লাখকৈ টকাত। একাংশ বঞ্চিত প্ৰাৰ্থীৰ অভিযোগ মতে ৰিজিট এডুকেশ্যনেল ইনষ্টিটিউট কনচালটেঞ্চি নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক নজমুল কৰিম আহমেদ, প্ৰজেক্ট মেনেজাৰ ৰেহান আহমেদ, লগতে ৰজেইন ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক শ্বাহৰুখ আহমেদে দাবী কৰিছে ধন। আনহাতে ফলাফলৰ তালিকাত নাম থকা প্ৰাৰ্থীসকলকো 1 লাখ টকাৰ বিনিময়তহে নিৰ্বাচিত কৰা হৈছে বুলিও মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। জিলাই জিলাই যেটো মানে আমাৰ অসম সোলাৰৰ প্ৰজেক্টৰ অধীনত যে প্ৰত্যেকটো জিলাই জিলাই আমাৰ নিবনুৱা যিসকল যুৱক যুৱতী আছে এওঁলোকক এটা কৰ্ম সংস্থাপন দিয়াৰ কাৰণে চৰকাৰে এই সুবিধাটো প্ৰদান কৰিছে। আৰু এই সুবিধাটো প্ৰদান কৰাৰ দায়িত্ব যেটো আছিল যে ৰাইচন ইনফেক্ট প্ৰাইভেট লিমিটেডে ৰাইচন ইনভেস্টমেণ্ট প্ৰাইভেট লিমিটেডে দায়িত্ব দিলে ৰিজিট কনষ্টিটিউটৰ নামৰ মানে এটা প্ৰাইভেট সন্থাক কনচালটেঞ্চিক এটা সন্থাক কি দিলে এইটো দায়িত্বটো দি দিলে যে প্ৰত্যেকটো জিলাত আপোনালোকক দায়িত্ব দিয়া হ'লে দায়িত্ব অনুযায়ী আপোনালোকে মানে চাকৰিটো ল'ব। কিন্তু এই ৰিজিট কনষ্টিটিউঞ্চি CEO নাজমুল কৰিম আহমেদ নামৰ এগৰাকী মানে ক'বলৈ গ'লে ই ডকাইত হৈ গ'লে আজিৰ দিনত আমাৰ সাধাৰণ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ পৰা এওঁলোকে চাকৰি দিয়াৰ নামত মানে ধন সংগ্ৰহ কৰি আছে। আৰু বৰ দুখৰ বিষয় যে এপ্লিকেশ্যন যিসকলে কৰিছে এওঁলোকে পৰীক্ষাত বহিছে, এওঁলোকে ইণ্টাৰভিউ দিছে, দিয়াৰ পিছতে এওঁলোকৰ নামটো অহা নাই, কিন্তু বেলেগ যিজনে এপ্লিকেশ্যন নকৰাকৈও চাকৰি পাইছে। কেইদিনমান আগত এটা চাকৰিৰ বিজ্ঞাপন ওলাইছিল, এই অসম সোলাৰৰ যিটো চাকৰি এইটোৰ বিজ্ঞাপন ওলাল। বিজ্ঞাপন হোৱাৰ পিছত মই এপ্লাই কৰিলোঁ অনলাইন। এপ্লাই হোৱাৰ পিছত মোক ইণ্টাৰভিউ হ'ল 23 জুন তাৰিখে। ইণ্টাৰভিউ হোৱাৰ পিছত মই মাৰ্ক ভালেই পাইছোঁ আৰু তাৰপিছত মোক গুৱাহাটীত মাতিলে ৰিজাউল কৰিম আহমেদ, তাৰ ঘৰ হ'ল বিলাচীপাৰা। তাই মোক ক'লে, ফোন কৰি ক'লে যে আপুনি গুৱাহাটীত আহক, ভেটাপাৰাত মোৰ অফিচ আছে, ইয়াত আহক, আপোনাৰ লগত কথা আছে। তো মই গ'লোঁ গুৱাহাটীত। যোৱাৰ পিছত তাই মোক ক'লে যে আপোনাৰ চাকৰিটোতো হৈ যাব কিন্তু পইচা লাগিব। তো মই ক'লোঁ কিমান পইচা?
ক'লে 1 লাখ টকা লাগিব। কোনে বিচাৰিলে পইচাটো? ৰিজাউল কৰিম আহমেদ আৰু তাৰ লগত আছিল এটা প্ৰজেক্ট মেনেজাৰ ৰায়হান, তাৰ ঘৰ হ'ল চাইখোৱা। ৰিজাউল কৰিম কোন? ৰিজাউল কৰিম আহমেদ হ'ল CEO এই কোম্পানীটো CEO। ঠিকে আছে। তাৰপিছত মোক ক'লে যে পইচা যদি এতিয়া 1 লাখ টকা দিয়ক, এতিয়া আপুনি এপইণ্টমেণ্ট লেটাৰটো লৈ যাওক। আৰু মোক ক'লে যে এই যিটো চিলেকশ্যনত 4টা নাম আহিছে এইটো 1 লাখ 1.5 লাখ 2 লাখ টকা পৰ্যন্ত দিছে, যদি পইচা নিদিয়ে তেনেহ'লে আপোনাৰ চাকৰিটো নহয়। আপোনাৰ কি মেৰিট লিষ্টত নাম আছিল? নাম নহয়, মই চিলেকশ্যনত নাম আছে। মোক তাই চিলেকশ্যন লেটাৰ দেখাইছে যে আপোনাৰ নামটো আছে, এতিয়া যদি টকাটো দিয়ে তেনেহ'লে চাকৰিটো হৈ যাব, যদি মই টকা নিদিওঁ তেনেহ'লে বেলেগক দিব। আৰু নামনি অসমত সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ দায়িত্ব লাভ কৰা ৰজেইন ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ অধীনস্থ অসম সোলাৰ নামৰ প্ৰতিষ্ঠানটোৰ লগতে নিযুক্তিৰ দায়িত্ব লাভ কৰা ৰিজিট এডুকেশ্যনেল ইনষ্টিটিউট কনচালটেঞ্চিৰ বিৰুদ্ধে এনেদৰেই অভিযোগ উত্থাপন কৰিছে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ বঞ্চিত প্ৰাৰ্থীয়ে। ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰী আৰু মুখ্য সচিবলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে এইসকল বঞ্চিত প্ৰাৰ্থীয়ে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।